মই যিকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ কথা শুনি আছো তেওঁলোকৰ হল কলেজত পঢ়া নাই কোচিংত নাম লৈছে এটা তেওঁলোকক আঁচনিখনৰ যেটো নিয়মাৱলী এইচএছৰ স্কুটি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা যে অকল অসমৰ কলেজত নামভৰ্তি কৰি থকা ছাত্ৰ ছাত্ৰীসকল এইবাৰ স্কুটিৰ বাবে যোগ্য অসমৰ বাহিৰৰ কলেজত বা কোচিং কৰি থকা ছাত্ৰ ছাত্ৰীসকল এই আঁচনিৰ বাবে যোগ্য নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰে ইংগিত প্ৰদান কৰিছে অবিস্তাৰে আপোনালোকক জনাব বিচাৰো কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশন সদায় লাভ কৰিব পাৰে এতিয়া আপোনালোকক জনাব বিচাৰো যে স্কুটি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈ এক বিশেষ মন্তব্য কৰিছে যে স্কুটি পাবলৈ হলে ছাত্ৰ বা ছাত্ৰীজনীয়ে অসমৰ যিকোনো এখন কলেজত নামভৰ্তি কৰিব লাগিব অসমৰ বাহিৰৰ কোনো কলেজত বা কোচিংত নামভৰ্তি কৰিলে ছাত্ৰ বা ছাত্ৰীজনী স্কুটিৰ বাবে যোগ্য নহয় বা এই আঁচনিৰ বাবে যোগ্য নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে লগতে তেওঁ কৈছে যিসকল ছাত্ৰ ছাত্ৰী অভিযোগ কৰিছিল স্কুটি লাভ কৰা নাই বা স্কুটিৰ পৰা বঞ্চিত হৈছে বুলি সেইসকল ছাত্ৰ ছাত্ৰী কোচিংৰ আছিল বুলি তেওঁ ইয়াতে স্পষ্টকৈ উল্লেখ কৰিছে আমাৰ হাতত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আপোনালোকক শুনাম তেওঁ ইয়াতে স্পষ্টকৈ কৈছে যে সেইসকল ছাত্ৰ ছাত্ৰী কোচিংৰ আছিল ইয়াৰ বাবে এই আঁচনিৰ বাবে তেওঁলোক যোগ্য নহয় বুলি তেওঁ উল্লেখ কৰিছে তেওঁ কৈছে যে যিকোনো ছাত্ৰ ছাত্ৰী স্কুটিৰ বাবে যোগ্য হ'বলৈ হলে প্ৰথম কণ্ডিশনটো হৈছে যে তেওঁৰ পাৰ্চেন্টেজ যেটো এইটো ছোৱালী হলে কমেও 60% আৰু ল'ৰা হলে 75% হ'ব লাগিব ইয়াৰ উপৰিও তেওঁ অসমৰ যিকোনো এখন কলেজত নামভৰ্তি কৰিব লাগিব কিন্তু আমাৰ যেটো প্ৰশ্ন এইটো হৈছে যদি কোনো ছাত্ৰ বা ছাত্ৰী ড্ৰপাৰ হয় বা মেডিকেল ইঞ্জিনিয়াৰিংৰ বাবে প্ৰস্তুতি কৰি আছে আৰু অসমৰ যিকোনো এখন যদি তেওঁ কোচিংত নামভৰ্তি কৰে তেনেহলে তেওঁ যোগ্য হ'বনে নাই এইটো মুখ্যমন্ত্ৰীগৰাকীয়ে ক্লিয়াৰ কৰা নাই তো আপোনালোকে কমেন্ট কৰি জনাই দিব যে মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যত আপোনালোক কিমান সন্তুষ্ট আৰু ভিডিওটো সকলোলৈ শেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই খবৰটো জানিব পাৰে আমি এতিয়া আপোনালোকক মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যটো শুনাই লৈছো আমি যিমানে কলেজত পঢ়িছে ইয়াৰ প্ৰথম চৰ্তটো হল যে 75% ল'ৰা হলে নম্বৰ পাব লাগিব আৰু 60% হলে ছোৱালীয়ে পাছ কৰিব লাগিব আৰু কোনোবা এখন কলেজত নাম লগাব লাগিব অসমৰ কলেজত এটা কোনোবাই যদি অসমৰ কলেজত নাম নলগায় তেওঁ টিউশন কৰিবৰ কাৰণে ৰাজস্থানলৈকে যায় আঁচনিখনেতো তেওঁক ঢুকি নাপাব গতিকে তো আঁচনিখনৰ নিয়মটোৱে হ'ল যে অসমৰ কলেজত পঢ়িব লাগিব এটা যদি কোনোবাই অসমৰ কলেজত নপঢ়ে আৰু তেওঁ কি জায়গাত এটো কোটাত গৈ ট্ৰেইনিং কৰে তেওঁক আমি কেনেকৈ মাতি আনি পেলাই দিব পাৰো তেনেকুৱা ব্যৱস্থাটো আঁচনিখনত নাই কিন্তু যদি কোনোবাই বাদ পৰি গৈছে আমাক সামান্য যে মই এখন কলেজত পঢ়ি আছো মোৰ নম্বৰ এইটো ফেচবুকত আপলোড কৰি দিলেই পাই যাব হেতুলৈ বাদ পৰি যোৱাটো কথাই নাই গতিকে কিন্তু মই যিকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ কথা শুনি আছো তেওঁলোকৰ হল কলেজত পঢ়া নাই কোচিংত নাম লৈছে এটা তেওঁলোকক আঁচনিখনৰ যেটো নিয়মাৱলী সি ঢুকিয়ে নাপায় আগৰ পৰাই নাপায় এই বছৰ বুলি নহয় আগতেও নাপায়